আমাক খুবেই ভাল লাগিছে আৰু আমাৰ ইয়াত ৰাইজ জাগি উঠিছে আৰু বৰ্তমান আগতেও জাগি আছিলে এতিয়া যিখিনি ৰাইজে আহিছে দলীয় হিচাপে তেখেতলোকে ঝুমুৰ নৃত্য কৰিছে বিহু সংগীত কৰিছে ইয়াত তেখেতে যে আজি আহিলে আমাৰ গাঁৱলৈ আমি বহুত সৌভাগ্য বুলি আমি ভাবোঁ আৰু তৃতীয় কথা আগত বিগত যিমান কি বছৰ আছিলে কোনো এটা বিধায়কে তেনেকৈ আজি এই গাঁৱে ভূঞে ঘূৰি এই গাঁও চহৰ চোৱা নাই গতিকে আজি আপোনালোকক এটা কথাষাৰ আমি জনাব বিচাৰোঁ আজি আমি যিডোখৰ ঠাইত ৰৈ আছোঁ সেই ৰাস্তা পকী আজিলৈকে হোৱা নাই আজি বিগত কিমান বছৰ গ'ল গতিকে আমি আশা কৰোঁ আৰু বোধ কৰোঁ এইজন যিজন আমাৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া তেখেতে বৰ সৌভাগ্যৱান আৰু আমাৰ জনসাধাৰণৰ মাজত তেওঁ উপচি পৰে আৰু পৰিছে আৰু ভৱিষ্যতে আমি এই খুমটাই সমষ্টি হোৱাৰ কাৰণে আমি আৰু বিশেষকৈ আমি মানে আগ্ৰহীত হৈছোঁ তেখেতৰ হৈ আৰু তেখেতে যিটো পদত খোজকাঢ়ি যায় সেই পদ পিছে পিছে বনি আহে আৰু তেখেতে যিখিনি কাম কৰিছে মানুহে বেয়া বুলি ক'ব নোৱাৰে কোনো এটা ৰাইজে বেয়া মানে ক'ব নোৱাৰে আৰু ভাবিবও নোৱাৰে গতিকে তেখেতে আমাৰ নিজৰ গাঁওঘৰীয়া নিজৰ ভাই ককাই হিচাপৰ নিজৰ ঘৰ পৰিয়ালৰ হিচাপে তেখেতৰ লগত আমি কথা পাতিব পাৰোঁ আৰু তেখেতৰ লগত আমি কিছু আলাপ আলোচনা কৰিব পাৰোঁ আৰু তেখেতক তেওঁ ঘূৰাই নপঠিয়াই আহকচোন কি অভিযোগ আছে তেওঁ কওক সেইজনে মানৱীয়তা থকা এজন বিধায়ক আৰু তেখেতক আগন্তুক ভৱিষ্যতে তেনেকৈ আগবাঢ়ি যাবলৈ আমি আশা কৰোঁ মৃণাল শইকীয়া তোমালোকৰ মাজত আহি নাচ গান কৰিলে কেনেকুৱা লাগিছে কিমান ফূৰ্তি কৰিলা বিজেপি প্ৰাৰ্থীগৰাকী খুমটাই সমষ্টিত তোমালোকে কাক বিচাৰা মৃণাল শইকীয়া ডাঙৰীয়া স্থানীয় সমস্যাবোৰ সমাধান হৈছে নাই ইয়াত হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221